কৃষ্ণ কৃষ্ণ শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই নাই আমার পরম গুরু রাম আমার পরম গুরু কৃষ্ণ। প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনতারণ তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু হরণ রাম জানিয়া লইলু হরণ কৃষ্ণ। সমস্ত ধর্মক বিদুরত পরিহরি লয়ুক আমার নাম মহাযত্ন করি যিটো গুণ নাম মোর সংসারত হার কহিলু গৈপক সখী তোমাত প্রচার রহস্যতু রহস্য মুহুর নাম কর্ম আকেহে বুলয় সখী ভাগৱত ধৰ্ম ৰাম আকেহে বুলয় সখী ভাগৱত ধৰ্ম। এতিয়া আমি ভাগৱত ধৰ্ম কাক বুলি কোৱা হৈছে? যি নেকি সুদৃঢ় বিশ্বাসে পৰম ভগৱান কৃষ্ণৰ অভয় চৰণ কমলত যিসকল মানুহে একান্তভাৱে শৰণ লৈছে, আশ্ৰয় লৈছে আৰু ভগৱন্তকে কেৱল ভক্তি কৰি আছে, সেইসকল ব্যক্তিয়ে সেই পৰম তত্ত্ব পাৰমাৰ্থিক দৰ্শন ভগৱান কৃষ্ণৰ লীলা চৰিত্ৰ শ্ৰৱণ আৰু কীৰ্তনৰ যোগেদি তেওঁ হৃদয়তে পৰমাত্মা ভগৱন্তক লাভ কৰিব পাৰে। গতিকে এতিয়া এক শৰণ হৰিৰ নাম ধৰ্ম বুলি কোৱা হৈছে। মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যিটো বিশ্বৰ কোনো এজন গুৰুৱে মহাপুৰুষ জগতগুৰুৰ শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনটো আজিলৈকে বিশ্বৰ কোনো এজন গুৰুৱে আনিব পৰা নাই। গীতাৰ যি পাৰমাৰ্থিক দৰ্শন একেবাৰে প্ৰাইভেটৰো প্ৰাইভেট গোপনীয়তকৈ গোপনীয় গোপনীয়তকৈ গোপনীয় যিটো কৃষ্ণই অৰ্জুনক কৈছিলে গীতাত, এই কথাটো আজিলৈকে গীতাৰ এই পাৰমাৰ্থিক তত্ত্বটো কোনো এজন বিশ্বৰ গুৰু আনিব পৰা নাই। কেৱল মহাপুৰুষ শংকৰদেৱেহে এই আজিৰ পৰা 5200 বছৰত কুৰুক্ষেত্ৰ মহাৰণত 1.5 ঘণ্টামান সময়তে গীতাভাগ শ্ৰীমদ ভাগৱত গীতাভাগ শেষ কৰিছিল। আৰু মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে 500 বছৰৰ পূৰ্বে ভকতি প্ৰদীপ দশম কীৰ্তন আদি গ্ৰন্থ তেৰাৰ মানে অমূল্য গ্ৰন্থ তেখেতে সেই পাৰমাৰ্থিক দৰ্শনবিলাক লিখিছে আৰু জীৱবিলাকক উদ্ধাৰৰ কাৰণে জীৱাত্মাবিলাকে পৰমাত্মাক আশ্ৰয় কৰিবৰ কাৰণে যিটো দৰ্শন, যি জন্ম কৰ্ম সংসাৰ বন্ধনৰ পৰা মুক্ত পোৱাৰ যিটো বাট পথ ভগৱান স্বৰূপে কৃষ্ণই শংকৰ স্বৰূপে আহি সমস্ত জীৱক উদ্ধাৰৰ কাৰণে আগবঢ়াই দিলে। সেইকাৰণে এতিয়াও গীতাৰ ব্যাখ্যা আপোনালোক জানে, ভাৰতবৰ্ষৰ সকলো দিশতে গীতাৰ ব্যাখ্যা হৈছে, ভাগৱতৰ পাঠ ব্যাখ্যা হৈছে আৰু আপোনাৰ অসমতো মানে জেগাই জেগাই ভাগৱতৰ পাঠ ব্যাখ্যা হয়, সৰলীকৰণ হৈছে আৰু গীতাৰ মানে ব্যাখ্যা হয়। কিন্তু তেওঁলোকে সেই পাৰমাৰ্থিক দৰ্শনটো আনিব পৰা নাই। মানে কিহৰ কাৰণে? কাৰণ তেওঁলোকে এক শৰণ নহয়। আৰু যোনে এক শৰণ নহয় তেওঁ ভাগৱত ৰাতি দিনে ভাটৌ চৰাইৰ নিচিনা পঢ়ি থাকিলেও কিন্তু সেই এক শৰণ দৰ্শনটো আনিব নোৱাৰে। এইটো ভাগৱততে উল্লেখ আছে। ইটো মহাভাগৱত শাস্ত্ৰৰ পৰম তত্ত্ব বেদ বেদান্তৰ অৰ্থ ভাগ তৰ্ক ব্যাকৰণ আদি সমস্ত শাস্ত্ৰক জানি বুজিবে মানে বাপৰ সাধ্য নাই বুলি কৈছে। কিন্তু ৰাত্ৰি মানে কৃষ্ণ ভক্তি নকৰাকৈ কিন্তু কৃষ্ণ চৰণত একান্ত ভকতি যাৰ সিহে আৰু বুজে অভিপ্ৰায় কৃষ্ণত ভকতি বিনে পঢ়ি শুনি ৰাত্ৰি দিনে বুজিবে বাপৰ সাধ্য নাই বা গহ নাই। মানে কৃষ্ণৰ চৰণত যাৰ একান্ত ভক্তি নাথাকে তেওঁ সেই বেদান্তৰ যি মহাভাগৱত বা শ্ৰীমদ ভাগৱত গীতাৰ যিটো তত্ত্বটো তেওঁ বুজিব নোৱাৰে, কাৰণ তেওঁ শৰণটো শুদ্ধ নাই। শৰণটো হৈছে 6 প্ৰকাৰৰ শৰণৰ লক্ষণ কৈছে। অনুকূলস্য সংকল্প প্ৰতিকূলে বিবৰ্জনম ৰক্ষৌ তিথি পিশাচ গুপতত্তে বৰ্ণম তথা আত্মনিক্ষেপ ষড়াবিধা শৰণাগতি। গতিকে শৰণটো 6 প্ৰকাৰৰ কৃষ্ণ। আৰু এই শৰণ 6 প্ৰকাৰৰ শৰণ ভিতৰত কেনেকুৱা ধৰণৰ কৈছে? যি নিজকে ভগৱন্তৰ ওচৰত সমৰ্পণ কৰিছে, যি আত্মনিবেদন কৰিছে, যি
মানে প্ৰভু ভগৱন্তৰ চৰণত বিক্ৰী হৈ গৈছে। যি ভগৱানৰ বাহিৰে ভগৱান মোক ৰাখিলেও ৰাখিব, মাৰিলেও মাৰিব, তেনেকুৱা ধৰণৰ যোনে আশ্ৰয় কৰিছে ভগৱানক, সম্পূৰ্ণ ভগৱন্তৰ চৰণত সমৰ্পণ যিজন হৈ গ'ল সেইজনে এক শৰণ বুলি কৈছে। আৰু এই এক শৰণ যিজন ভকত বৈষ্ণৱ সাধু, সেইজনৰ ওচৰতে গীতা ভাগৱতৰ কথাবিলাক আমি শ্ৰৱণ কৰিব লাগিব। বোলে নিজে যদি এক শৰণ নহয়, কোনোবা এজন ব্যক্তি যেনিবা ভাগৱতৰ ব্যাখ্যা কৰিছে, তেওঁ যদি এক শৰণ নহয়, তেওঁৰ পৰা আপুনি মই ভাগৱতৰ বা গীতাৰ কথা যদি শুনিম, তেতিয়া সাপে বিষ এৰি দিয়াৰ খোৱাৰ নিচিনা হয়। সাপে মানে বিষ এৰি দিয়া, সেই গাখীৰত বিষ ঢালি সেই গাখীৰ পান কৰা যিটো বিষ পান কৰিলে যিটো আমাৰ অৱস্থা হ'ব, ঠিক তেনেকুৱা এটা আমাৰ অৱস্থা হ'ব বুলি শাস্ত্ৰত উল্লেখ আছে। গতিকে সেইকাৰণে আমি সকলোৰ মুখৰ পৰা আমি ভাগৱত, শ্ৰীমদ ভাগৱত গীতা শুনিব নালাগে। যিজনে এক শৰণ নহয় সেইজনৰ পৰা শুনিব নালাগে। যেনেকৈ উদাহৰণ, তেওঁ মানুহজন যদি একশৰণীয়া নহয়, তেওঁ বোলে ইয়াত বোলে 5টা আঙুলিত আঙুঠি বনাই পিন্ধিছে, তেওঁ বোলে প্ৰবাল ধাতু পিন্ধিছে, মংগল গ্ৰহৰ আঙুঠি একটা মানে আঙুলিত পিন্ধিছে, তেওঁ পিন্ধিছে বোলে কিবা ডায়মণ্ড পিন্ধিছে, গণৰ খৰ্গ পিন্ধিছে, একদম ডিঙিত এটা তাবিজ, কঁকালত এটা তাবিজ, ঢেৰ মালা চালা আৱৰণ জাৱৰণ পিন্ধি আছে, আৰু চুলি দীঘল কৰিছে, কিবা ৰঙা বস্ত্ৰ পিন্ধি আছে। সেইটো কাৰণে ষষ্ঠস্কন্ধ ভাগৱতত ইয়াৰ উল্লেখ আছে। কপট বৈষ্ণৱ আছে অসংখ্যাত, ৰাত্ৰি দিনে পঢ়ে গীতা ভাগৱত, গুপ্ত কৰি পূজে আনো দেৱতাক। তাৰমানে এইটো ষষ্ঠস্কন্ধত গুৰুজনে বৰ সুন্দৰকৈ উল্লেখ কৰি আছে। গতিকে সেইজনৰ পৰা আপুনি যদি আমি ভাগৱত কথা শুনিম, তেতিয়া আমাৰ আমি কৈছোঁ যে তেতিয়া কেতিয়াও মানে কৃষ্ণৰ চৰণত তোমাৰ ভকতি নহ'ব। সেইকাৰণে যিজন ভগৱন্তৰ ভক্ত প্ৰহ্লাদে দ্বৈত শিশুসকলক 7ম স্কন্ধত কৈছে ভাগৱতত, যে বিষ্ণু বৈষ্ণৱৰ সং লয়বা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত, যতেক সুকৃতি মানে কৃষ্ণত অৰ্পিব, লয়া মাধৱক আৰাধিব বুলি কৈছে। তাৰমানে ভগৱন্তৰ ভক্তিটো তেতিয়া তুমি লাভ কৰিবা যেতিয়া নেকি তুমি এক শৰণ ভকতৰ পৰা ঈশ্বৰৰ কথা শুনিবা। আৰু ঈশ্বৰৰ কথা সেই বাণীবিলাক এক শৰণ, মহা দুৰাচাৰো আতিক হয়, আন দেৱ তেজী মোকে মাত্ৰ ভজয়, তাকেহে পৰম সাধু বুলি মানিবা সময়কে বুলি কৈছে। অপুইতো সুদুৰাচাৰো ভজন্তে মাংজনা সুকৃত অৰ্জুন। এইটো সংস্কৃত শ্লোকত ভাগৱতত আছে। মহাপুৰুষ মাধৱদেৱে এইটো ঘোষাত ভাঙনি কৰিছে। যদি দুৰাচাৰো যদি হয়, তেওঁ যদি একান্ত কৃষ্ণৰ ভকত হয়, তেতিয়াও তেওঁৰ পৰা আমি ভাগৱত গীতা শুনিলেও আমাৰ অপৰাধ নহয়। কিন্তু সেইবুলি আমি দুৰাচাৰ কামটো বোলে কৰিব লাগে নেকি? বোলে কৰিব নালাগে। কাৰণ ভগৱানৰ ভকত হৈ যোৱাৰ লগে লগে, ভগৱানৰ ভক্তি কৰাৰ লগে লগে তেওঁ পৰম সাধু হৈ যায়। সেইকাৰণে আমি দুৰাচাৰ কামবিলাক আমি বাদ দি সদাচাৰ হ'বলৈ যত্ন কৰিব লাগিব। খালি এটা কথা ধ্যান ৰাখিব, আমি ইয়াৰ পৰাই আপোনালোকক বিনম্ৰ সেৱা জনাইছোঁ। আজিকালি গীতা পাঠ ব্যাখ্যা বহুত জেগাত হৈছে, কিন্তু গীতাৰ পাৰমাৰ্থিক তত্ত্বটো নজনাকৈ যিসকলে ব্যাখ্যা কৰি আছে, এইটো অনৰ্থ বুলি কৈছে। তেওঁৰো লাভ নহ'ব, আৰু যিসকল শ্ৰোতা সেইসকলৰো লাভ নহয়। গতিকে যিজন ভাগৱত গীতাৰ যিসকল গুৰ তত্ত্বটো জানে, এক শৰণৰ যিটো ৰহস্য ভেদ কৰিব পাৰে, যি 18 অধ্যায়ত যি 64, 65, 61 সৰ্বধৰ্মানো পৰিত্যজ্য মামেকম শৰণম ব্ৰজ অহম তম সৰ্ব পাপেভ্যো মোক্ষায় अस्मि মাম শুচ। ভগৱান কৃষ্ণ অৰ্জুনক কৈছে, আকৌ কৈছে মনমনা ভৱ মদ ভক্তো মদ যাজি মাম নমস্কুৰু মে বশৈষি সত্যম তে প্ৰতিজানে প্ৰিয় শশীমে। এনেকুৱা যিবিলাক শ্লোক, সেই শ্লোকবিলাক অসমীয়াতো কিছুমান যথাৰ্থ গীতা বা গোবিন্দ মিশ্ৰ গীতাটো এইবিলাক ভাঙি দিছে। এইবিলাক আমি অধ্যয়ন কৰিব লাগিব, আৰু এই গুৰ তত্ত্বটো বিচাৰি পাম। আৰু মহাপুৰুষ গুৰুজনাই ভকতি প্ৰদীপ শাস্ত্ৰ, মহাপুৰুষ গুৰুজনাৰ ভকতি প্ৰদীপ যিটো শাস্ত্ৰ, তাত মানে ইমান সুন্দৰভাৱে কৃষ্ণই অৰ্জুনক কথাবিলাক, এক শৰণৰ কথাবিলাক কৈছে, যে কৰ্ণেও আন দেৱীৰ নাম শুনিব নালাগে। দেৱ দেৱীবিলাক ভগৱন্তৰ বিভূতি, আমি সন্মান কৰিব লাগে। কিন্তু কোনো কালে কোনো মতে অন্য দেৱ দেৱীক আমি পূজা উপাসনা কৰিব নালাগে, বা দেৱ দেৱীৰ যি মূৰ্তি আছে সেই মূৰ্তিকো আমি দৰ্শন কৰিব নালাগে। সেইকাৰণে ভকতে
পদ্মপুৰাণত এইটো কৈছে যিসকল একান্ত ভকত আছে সেইসকলে কোনো দেৱ দেৱীক পূজাও নকৰে, সেৱাও নকৰে আৰু নিন্দাও নকৰে, নিহিংসিবা আৰু নবন্দিবা। গতিকে আমি কাকো নিন্দা কৰিবও নালাগে আৰু সমস্ত ধৰ্মক বিদুৰত পৰিহৰি আমি কেৱল এক শৰণ হৰিনাম ধৰ্মত থাকিব লাগিব, কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম। সেইকাৰণে মহাপুৰুষ গুৰুজনাই কীৰ্তনত কৈছে হৰিৰাম হৰিৰাম এই মূল মন্ত্ৰ, কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ। গতিকে কলিযুগত আমি কেৱল হৰিৰ নামতে আশ্ৰয় কৰিব লাগিব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে বহুত জোৰকৈ কৈছে কলিত হৰিৰ কীৰ্তন এৰিয়া আনমতে চাহে গতি, যেন কুলবধূ নিজ স্বামী তেজী ভজে গয়া উপপতি। জয় গুৰু শংকৰ। আজি আমি আপোনালোকক চমুকৈ ভিডিঅ'টো বনাই আপোনালোকক প্ৰস্তুত কৰিলোঁ এক শৰণৰ বিষয়ে। আকৌ কাইলৈ আকৌ বেলেগ এটা ভিডিঅ' বনাম। জয় গুৰু শংকৰ, মাধৱ গোবিন্দ। অপৰাধ